চাওক আজি হাইলাকান্দি জিলাৰ পূৰ্বাঞ্চলত তৃতীয়বাৰৰ কাৰণে বানপানী হৈছে। আংকাই লংকাই আৰু তছলাখাল দুইখন খাটাখাল নদীৰ নদীবাংগনে ব্যাপকভাৱে পূৰ্ব হাইলাকান্দিৰ মানুহ ক্ষতিগ্ৰস্ত হ'বলৈ গৈ আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথম বানপানীৰ সময় আৰু দ্বিতীয় বানপানীৰ সময়ত দাবী উত্থাপন কৰিছিলোঁ যে অতি সোনকালে আংকাই লংকাই আৰু তছলাখাল মেৰামতি কৰিব লাগে আৰু পূৰ্বাঞ্চলৰ মানুহক তেওঁলোকে জানে প্ৰাণে বচাব লাগে। কিন্তু অতি শেহতীয়াকৈ জলসম্পদ বিভাগ আৰু জিলা আয়ুক্তৰ এনে নিৰ্বিচাৰ কাণ্ডৰে আজি তৃতীয়বাৰৰ কাৰণে পূৰ্ব হাইলাকান্দিৰ মানুহ জলমগ্নত হৈছে। গতিকে আমি পুনৰবাৰ হাইলাকান্দি জিলা আয়ুক্তগৰাকী আৰু জলসম্পদ বিভাগক আহ্বান জনাইছোঁ যে আপোনালোকৰ ব্যৰ্থতা, আপোনালোকৰ নেগলিজেন্সি আপোনালোকে স্বীকাৰ কৰিব লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰী কাইলৈ আমাৰ হাইলাকান্দিত আহি আছে। আমি অনুৰোধ জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তছলাখাল আৰু আংকাই লংকাই নদী বাংগন পৰিদৰ্শন কৰিব লাগে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে আজি কৃষিমন্ত্ৰী অতুল বৰাক এটা কথা কৈ দিব বিচাৰিছোঁ আৰু কৃষি কাৰ্যালয় হাইলাকান্দি জিলা আয়ুক্তগৰাকীক ক'ব বিচাৰিছোঁ যে আপোনালোকে এটা কথা স্পষ্ট যে পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ কৃষকৰ মূৰত হাতত কপালত হাত দিব লগা হৈছে, কিন্তু তাৰ পিছতো আজিলৈকে আপোনালোকে ব্যৱস্থাখিনি নকৰিলে। আজি হাজাৰ হাজাৰ কৃষকসকলে ধান খেতি হওক, গম খেতি হওক বা মাছ খেতি হওক, আন আন খেতিবিলাক তেওঁলোকে কৰি আছে, কিন্তু জলৰ তলত সকলো কৃষকসকলৰ এনেধৰণৰ অৱস্থা হাহাকাৰ হৈছে। গতিকে কৃষি বিভাগে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু জলসম্পদ বিভাগৰ এনেধৰণৰ মহিমতালিৰ কাৰণে পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ মানুহে আজি তৃতীয়বাৰৰ পানীৰ তলত থাকিব লগা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে আজি আংকাই লংকাই তছলাখালৰ তিনিবাৰকৈ পানীয়ে পূৰ্বাঞ্চলৰ কৃষকসকলৰ এনেধৰণৰ দুৰৱস্থা কৰিছে, ক্ষতি হৈছে, এনেধৰণৰ হাহাকাৰ কৰিব লগা হৈছে। গতিকে কৃষি বিভাগ, জলসম্পদ বিভাগ আৰু তেওঁলোকৰ এনেধৰণৰ জিলা আয়ুক্তৰ নেগলিজেন্সিৰ কাৰণে আমি পূৰ্বাঞ্চলৰ মানুহ এনে দুখত থাকিব লগা হয়। আমাৰ জনপ্ৰতিনিধিসকলৰ নিৰ্বিকাৰ আৰু নিৰাশ ভূমিকাৰ কাৰণে আজি পূৰ্বাঞ্চলত তিনিবাৰৰ কাৰণে বানপানী হৈছে। যদি অসমৰ মুখ্যমন্ত্ৰীগৰাকী কাইলৈ আমাৰ হাইলাকান্দিত আহিব, তেখেতক আমি দাবী জনাইছোঁ যে অতি সোনকালে তেওঁ আংকাই লংকাত হওক, তছলাত হওক আৰু এই দুখন মাথাউৰি কেনেধৰণে মেৰামতি কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয়তে হাইলাকান্দি জিলা আয়ুক্তগৰাকীক কৈছোঁ যে আপোনালোকে বাৰম্বাৰ নদী বাংগন মেৰামতি কৰাৰ পৰো আজি বাৰম্বাৰ আংকাই লংকাত অহাৰ পিছতো তছলাখাল যাবৰ পিছতো আপোনালোকে এইবোৰ মেৰামতি কৰাৰ কাৰণে ব্যৰ্থ হৈছে, বিফল হৈছে আৰু আপোনালোকৰ ব্যৰ্থতাৰ কাৰণে, বিফলতাৰ কাৰণে হাইলাকান্দিত এই অৱস্থা হৈছে। গতিকে আমি দাবী উত্থাপন কৰিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী কাইলৈ অহাৰ পিছত হাইলাকান্দি আংকাই লংকাই আৰু তছলা বাংগন মেৰামতি কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব ৰাজ্য কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথা এটা কথা ক'ব বিচাৰিছোঁ যে হাইলাকান্দি জিলাৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ যি দুৰৱস্থা হৈছে, মূৰে কপালত হাত দিব লগা হৈছে, এই ধৰণৰ কাৰ্যক্ৰমণিকাত তেওঁলোকে কেনেধৰণে মূলীভূত কৰিব লাগে, এনেধৰণৰ কৃষকসকলক কেনেধৰণে সহায় কৰিব লাগে, সহযোগিতা কৰিব লাগে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছে।